এইফালে মোৰ প্ৰিয় জলকীয়া জলকীয়াকেইটা মোৰ এনেকৈ ল'লে ভাল লাগিব ন আৰু এইফালে আছে থলুৱা শাক পাচলি জয় শ্ৰীৰাম ৰাম ৰাম বন্ধুসকল বহু সংখ্যক ব্যক্তিৰ মুখত শুনিছোঁ বহু সংখ্যক বুলি ক'লে ভুলো হ'ব কিছু সংখ্যক ব্যক্তিৰ মুখত শুনিছোঁ যে ৰাম নাম লৈ মাছ মাংস খাব নাপায় কিন্তু আমি যিহেতুকে সকলোৱে অৱগত ৰাম নাম লৈ ভগৱান শ্ৰীকৃষ্ণৰ নাম লৈ চুৰি কৰিবলৈ কিন্তু পায় পাছফালৰ পৰা আহি কাৰোবাৰ ঘৰতে হওক বা কাৰোবাৰ কোনোবা মন্দিৰতে হওক চুৰ কৰিবলৈ পায় কিন্তু ৰাম নাম লৈ খাবলৈ নাপায় কিন্তু মই ভাবোঁ সঁচা কথাত ক'বলৈ গ'লে আপোনালোকে কি ভাবে মই নাজানো কিন্তু মোৰ মনৰ পৰা মানে পৰম আত্মাই মোক ঠেলা মাৰি দিয়ে জয় শ্ৰীৰাম যেহেতুকে মই আগৰৰ পৰা মই ৰাম নাম লৈ ভাত খাওঁ হাগু মুতু শুওঁ সকলোতে মই ৰামৰ নামেই লৈ শুওঁ কিন্তু বহুতে মোক কৈছে যোৱাকালি এজন ব্যক্তিয়ে মোক মেছেঞ্জাৰত লিখিছিল বিশেষকৈ মই ইংৰাজীত বৰ গাধা হ'লেও ককাইদেৱে মোক ক'লে যে বুজি পোৱা নাই নেকি মই তেতিয়া তেখেতক ক'লোঁ যে মই বুজি পোৱা নাই আপুনি মোক বুজাই দিয়ক কিন্তু মোক বুজাইটো নিদিলে পিছত গুড নাইট লিখি থৈ দিলে একো নাই বিশেষকৈ মানে কি মই খাওঁতে শুওঁতে মুতোতে হাগোতে সদায় ৰামৰ নাম লৈ মই কৰ্ম কৰোঁ আৰু যিহেতুকে মই দোকানী হিচাপে মই নাপিত হিচাপে মই চুলি কাটোতেও মই ৰাম নামেই লওঁ বহু সংখ্যক ব্যক্তিয়ে মোক সোধেও যে তুমি অকল ৰামৰ নামে কিয় লোৱা নাজানো আৰু অন্তৰখনে কিয় ঠেলা মাৰি দিয়ে মানে ভিতৰ আত্মাটোৱে আজি মই যেনেকৈ ইয়াতে লৈছোঁ কাঁহীখনত মোৰ ভাতৰ কাঁহীখনত ইয়াতে আছে আপোনাৰ প্ৰেছাৰৰ ঔষধ ৰাইজে কোৱা শুনো আৰু দেই মই ক'লেতো বিশ্বাস নকৰে কাৰণ মইতো ডক্তৰ নহয় এইফালে আছে নেফাপু শাকটো আৰু আছে আপোনাৰ শুহুনি বন তাৰপিছতে আছে আপোনাৰ ডিমৰু পাত বন্ধুসকল আৰু লগত আছে গাহৰিৰ ঠেং মানে অত্যন্ত তেলি এবিধ মাংস গৰম দিনত ৰঙালাও ওলায় কঁঠালো ওলায় আৰু চবতকৈ গৰমৰ ভিতৰত মাংসৰ ভিতৰত গৰম গাহৰি খাচীও নহয় কিন্তু চবচে গৰম মাংসটো হ'ল গাহৰি আৰু গাহৰিটো মই খাওঁ কিন্তু বহুতে কয় যে মাছ মাংস খাওঁতে মানে ৰামৰ নাম ল'ব নাপায় শ্ৰীৰাম মানে কি হয় আহি যায় মানে মনত মানে মই নহয় একচুৱেলি মোৰ ভিতৰৰ পৰা ঠেলা মাৰি দিয়ে দেই সেইটো কাৰণে কোনো বেয়া পাব নালাগে যিহেতুকে ইয়াতকৈ আৰু বেয়া কাম কৰিবতো যোৱা নাই যিহেতুকে মাছ খাওঁ বা মাংস খাওঁ মই ৰামৰ নামেই লওঁ খাওঁতে মই ক'লোঁ নহয় খাওঁতেও লওঁ হাগোতেও লওঁ শুওঁতেও লওঁ মুতোতেও লওঁ মই মোৰ নাম ৰাম নাম মোৰ মুখতে থাকে মানে জিভা আগতে থাকে বুলি ক'লেও বেয়া নহয় আৰু যিসকলে ফিজিকেলি মোক লগ পাইছে তেখেতসকলে গম পায় আৰু যিসকলে মানে ফিজিকেলি মোক লগ পোৱা নাই গম নাপায় যাই নহওক আশা কৰোঁ সকলোৱে ভালে আছে আপোনালোকৰ আশীৰ্বাদ আৰু মৰমত আমাৰ ঘৰৰ সকলোৱে ভালে আছোঁ মোৰ গাটো বৰ্তমান এতিয়াও ভাল পোৱা নাই হ'লেও ভালে আছোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদত আজি এয়া ল'লোঁ ৰাতিৰ ভাত একো অনা নাই মোক এজন ব্যক্তিয়ে কৈছিলে যে তুমি পাৰিলে খাচী ঠেং খোৱা খাচী ঠেং কিনিব পৰা সক্ষমতা মোৰ নাই গাহৰি ঠেং কিনি আনিছোঁ হাই প্ৰেছাৰটো আছেই সেইটো কাৰণে দি থোৱা আছে ইয়াতে হাই প্ৰেছাৰ নাখ তোমাৰ প্ৰেছাৰৰ নেভাবোঁ কাৰণ যিহেতুকে প্ৰেছাৰ মোৰো আছে যিহেতুকে মই আজি 4 মাহ হ'ল মই ব্লাড দিব পৰা নাই প্ৰব্লেমটো মোৰ সেইটো আছেই যাই নহওক গাহৰি ঠেঙকে খাই যদি ভাল পাওঁ নেকি বুলি ভাবি পেলাই খাইছোঁ কি হয় নহয় মই সেইটো নাজানো বাৰু বন্ধুসকল বহুতে গাহৰি খালে বেয়া পায় একো নাই আমি আৰু সৰ্বসাধাৰণ ব্যক্তি সৰ্বসাধাৰণ হিচাপে জীয়াই থাকিব বিচাৰোঁ আৰু এইফালে আছে বি জলকীয়া আৰু নিমখ এইবিলাক পানী ব'লক তেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ বেছি টাইম নকৰোঁ শ্ৰীৰাম ৰাম ৰাম জান তুমি ভাত বাঢ়ি থৈছোঁ খাম
এগুলো মোৰ প্ৰিয় জলকীয়া আপোনালোকে ফেনৰ হাৱা পৰিছে নি ভালে গৰম দিছে এফালে নেফাপু শাক বঢ়িয়া মই বইল খাওঁ বঢ়িয়া লাগিছে জানো পিছত তুমি খাই দিয়া না নখোৱা কেলে বহুতে আশীৰ্বাদে দিছে কৰোণাতে নমৰিলে কিয় এইটো বুলি এতিয়া যদি মৰি যাওঁ ভালেই হ'ব ন আয়ুষত চাউল শেষ হওক সগুণৰ খাৱত বোৱাও নমৰে যদি মই পাপৰ বোজাটো বেছি লৈছোঁ তেতিয়াহ'লে ইমান দিনে মোক শ্ৰীৰামে লৈ গ'লহেঁতেন মাংস ধুনীয়া সিজিছে কিন্তু দেই